এতিয়া যে 6 জনগোষ্ঠী মানুহবিলাকে আমাকো ST লাগে, ST ষ্টেটাছ লাগে বুলি হাল্লা কৰি আছে, ডিমাণ্ড কৰি আছে, আন্দোলন কৰি আছে। সেইটো কাৰণে চৰকাৰে আমাক ST ষ্টেটাছ দি পেলাই আমাক 10% সুবিধাবোৰ দিয়ে। তাতে ইমান বেয়া নজৰ লাগিছে আপোনালোকৰ। এই 6 জনগোষ্ঠীৰ আহোমবিলাকৰ মাজত বা গাইস ই মানুষটা কি বলতে তো ই মানুষটাকে হান্দের বলে চাহিলা যে সালা তোতে ST মাগিব সময়ত আমি টাং আৰাইছিলো একো কোৱা নাই নাই কোৱা না তো আমাৰ মাজত কিয় কবি তহঁতে এনেকা কথা উল্টা পুল্টা কথা কিয় কবি ইমান যদি আমাৰ যদি আছে যদি তহঁতক খং কি দুশ্মনী আছে আমাৰ লগত যদি ইমান লাগিব আছে যদি আদিবাসীৰ লগত তহঁতে যদি আহি যাবি আদিবাসীৰ মিটিঙত আহি যাবি আৰু কথা কবি এতিয়া ভিডিঅ'ত কৈ পেলাই ফায়দা নাই বুঝলি বোকা চুদা मैं अगर जिंदा हूँ तो मुझे जिंदा रखा गया है अपने सपनों को पूरा करने के लिए।